বিশিষ্ট ব্যক্তিসকল প্ৰয়াত পদ্ম বৰকটকী পৰিয়ালৰ সদস্যবৰ্গ উপস্থিত বিভিন্ন আৰু মোৰ মৰমৰ সাংবাদিক বন্ধুসকল ইয়াত পদ্ম বৰকটকীৰ বিষয়ে জনা মানুহ বহুত কেইজন আছে বহুতেই জানে মই জানো আৰু বহুতৰ খুব ঘনিষ্ঠ মানুহ কেইবাজনকো মই দেখিছোঁ আৰু তেখেতসকলৰ ঘনিষ্ঠতাৰ সাক্ষী মই নিজেও হৈছোঁ তেখেতৰ যি সময়ত অসমৰ বিভিন্ন পত্ৰ পত্ৰিকাত কাম কৰাৰ পিছত অকণমান নিউজি ধৰণৰ কাম কাজ কৰিবলৈ আৰম্ভ কৰাৰ সময়তে মই নিজে আহি তেখেতৰ সংগ দিয়াৰ সৌভাগ্য এটা হৈছিলে মই কটন কলেজৰ পৰা ওলাই তেখেতৰ সংস্পৰ্শ পাইছিলোঁ আৰু তেতিয়া ইয়াতে থকা বহুতৰে চাগে মনত আছে আজিৰ সময় বুলি এখন আলোচনী আছিলে 1985 চনৰ জুন মাহত ওলাইছিলে তেতিয়া সেই পত্ৰিকাখনত প্ৰথমতে মাহেকীয়াকৈ ওলাইছিলে তাৰপিছত 15 দিনীয়া হ'ল আৰু মই পদ্ম বৰকটকী ডাঙৰীয়া আছিল মুখ্য সম্পাদক ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা আছিল সম্পাদক মই নিজে সহকাৰী সম্পাদক আছিলোঁ নৰীন বায়ন আছিলে এনেকৈ আমি কিছু সংখ্যক ব্যক্তি আছিলোঁ আৰু ডাঙৰ টীম এটা আছিল আৰু অসমৰ যিমানখিনি চিন্তা চৰ্চা কৰা ইণ্টেলেকচুৱেল গ্ৰুপ এটা আছিল সেইটো সদায় আজিৰ সময়ৰ অফিচটো আমাৰ ইয়াতে উজান বজাৰত আছিলে মই 85 চনৰ কথা কৈছোঁ তাতে ডাঙৰ এটা সদায় গধূলি আমাৰ এটা ডাঙৰ আড্ডা হৈছিলে আৰু বিভিন্ন বিষয়ক লৈ পেলাই তাতে আলোচনা হৈছিলে আৰু লাহে লাহে মই পদ্ম বৰকটকীৰ প্ৰতি আকৰ্ষিত হৈ পেলাই তেখেতৰ তেনেকৈ তেখেতৰ ব্যক্তিগত জীৱনৰো পূৰ্বৱৰ্তী জীৱনৰো বহুত কথা জনাৰ সৌভাগ্য হৈছিল আৰু মই জানো মই ক'বই পাৰোঁ যে কম নহওঁতে তেখেতৰ ল'ৰা ছোৱালীকেইটাই বহুতখিনি কথা নাজানিব পাৰে মই কিছুমান জানো চাগে মই মানে তেখেতক লগ এৰা দিয়া নাছিলোঁ তেতিয়া একেবাৰে কলেজ এৰি আহিছোঁ কাৰণে চাহটোৰ দৰে আছিল আৰু তেখেতে মোক পুত্ৰবধ স্নেহ কৰিছিলে আৰু অন্তিম সময়লৈকে তেখেতৰ মৃত্যুৰ 2.5 মাহমান আগলৈকে গাড়ী চলাই অসামৰিক নিয়মীয়াকৈ মাহেকীয়া এটা কলম লিখিছিলে মৃত্যুৰ 2-2.5 মাহ আগলৈকে আপুনি নিজে গাড়ী চলাই আহিছে লিখাটো দিবলৈ মই মানা কৰোঁ যে আপুনি কিয় আহে মই পিয়ন পঠিয়াম বা নিজে যাই লৈ আহিম এই ৰ'বা ঘৰত সোমাই থাকিব নোৱাৰোঁ মই তোমালোকক লগ পালে মন চন ভাল লাগে সেইকেইটাও তিনি অকণমান ব্যক্তিগত কথা ক'লোঁ ব্যক্তিগত কথা যদিও প্ৰফেশ্যনৰ লগত জড়িত কথা পদ্ম বৰকটকীৰ জীৱনৰ বিভিন্ন দিশৰ কথা আপোনালোকে নিশ্চয় বহিয়াই আলোচনা কৰিব মানুহ হিচাপে পদ্ম বৰকটকী সাংবাদিক হিচাপে পদ্ম বৰকটকী সাহিত্যিক হিচাপে পদ্ম বৰকটকী আৰু তেখেতৰ চৰিত্ৰৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে সকলোৱে এইবিলাক মন কৰিছে সকলোৰে অলপ অলপ কিবা স্মৃতি চাগে আছে তো মই ভাবোঁ অসমীয়া সাহিত্যৰ আজি এই অৱস্থালৈ বা আমি এতিয়া এই যে এনেকৈ ক'ৰবাত কাম কৰি লিখি পেলাই যে খাব পাৰিছোঁ আগতে লিখি পেলাই খোৱা কথাটো নাছিলে মানে এটা আকাশ কুসুম কল্পনা আছিলে এতিয়া কিন্তু আমি লিখি বহুত মানুহে খাওঁ এই কথাটো কিন্তু মই ভাবোঁ পদ্ম বৰকটকীয়ে প্ৰধান বাটকটীয়া আছিলে মই ভাবোঁ আৰু আমাৰ ডেকা ছাৰেও চাগে সমৰ্থন কৰিব যে একমাত্ৰ লিখি খোৱাৰ এই যিটো চেলেঞ্জ এটা লৈ পেলাই যেনেকৈ আগুৱাই আহিব পাৰি সেই গোটেই কথাটোৰ বোধহয় তেখেত আছিল বাটকটীয়া আৰু তেখেতক ফ'ল' কৰি এটা পিছত পৰৱৰ্তী প্ৰজন্মত এটা গ্ৰুপ ওলাই আহিছিলে আৰু এতিয়া আহি অসমত এটা এনেকুৱা এটা পৰিৱেশ হৈছে এই কথাবিলাক হিষ্ট্ৰিকেল কথা খুব কোনো ডকুমেণ্টেড কৰি থোৱা নাই ডকুমেণ্টেশ্যন ইয়াৰ হয়তো সঠিক নাই কিন্তু আমাৰ যিবিলাকৰ মনত আছে আমি যিবিলাকে মন কৰিছোঁ বা আপোনালোকে যিবিলাকে এইবিলাক কথা মন কৰিছে সকলোৱে চাগে এই কথাটো অকণমান ভাবিলেই চবৰে মনত এইটো ধাৰণা স্পষ্ট হ'ব যে হয় অসমত লিখি খোৱা বা এই যিটো বস্তু আমাৰ চুবুৰীয়া ৰাজ্য বেংগলত পশ্চিমবংগত সেইটো বস্তু আছে লিখি পেলাই খায় বহুত কেইজন সাহিত্যিকৰ এনেকুৱা আছিল যে ৰাতিপুৱাই তেওঁলোকে গা পা ধুই 10টা বজাত টেবুলত বহে মানে অফিচলৈ যোৱাৰ দৰে নিজৰ ঘৰৰ টেবুলতে বহি লিখে 12:30 বজাত লাঞ্চ খায় তাৰপিছত অকণমান ৰেষ্ট কৰি আকৌ 1:30টাৰ পৰা লাঞ্চ ব্ৰেক কৰি পেলাই আকৌ 1:30টাৰ পৰা 5টালৈ বহে সন্ধিয়া আড্ডা মাৰিবলৈ ওলাই যায় এই ধৰণৰ কথাবিলাক মই দেখিছিলোঁ যে পদ্ম বৰকটকীৰ জীৱন ধাৰণটো ঠিক তেনেকুৱা ধৰণৰ আছিল আৰু তেখেতে আৰম্ভণিতে তেখেতৰ পৰিয়ালৰ মানুহবিলাকেও জানিব যিটো সময়ত তেওঁ ঘৰৰ পৰা ওলাই গৈ কলিকতালৈ গৈছিলে সেই সময়ত আচলতে অসমত লিখা পঢ়াই হওক বা সাংবাদিকতাৰ বাতৰি কাকতৰ এই ধৰণৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত যথেষ্ট এটা কি ক'ম এনেকুৱা ধৰণৰ অসমীয়া সাহিত্যই হওক বা অসমীয়া সাংবাদিকতাটোৱেই হওক এটা উদ্যোগ আৰ্হিত ইয়াৰ স্থিতি নাছিল এই এটা মানে সেৱামূলক এটা অনুষ্ঠানেই আছিল সাহিত্য কৰাটো বা বাতৰি কাকতত কাম কৰাটো এইবিলাক সেৱাৰ মনোবৃত্তি থকা মানুহে কৰা এটা কামৰ দৰে আছিলে পদ্ম বৰকটকী সেই সময়তে তেখেতৰ একেবাৰে জীৱনৰ চালুকীয়া অৱস্থাত পঢ়া শুনা কৰি পেলাই দৰং কলেজত বা আৰু ইয়াতে যোৰহাট JB কলেজত তাৰ পৰাই তেখেতে মোক কোৱা মতে
তেখেতে গৈ পেলাই কলিকতাৰ প্ৰেছত তেখেতে কাম আৰম্ভ কৰিলে, খুব চেলেঞ্জ ল'লে তেখেতে। আৰু সেই সময়ত হাতে খৰি জাৰ্নেলিজিমটো তেখেতে শিকিছিলে। তেখেতে তেতিয়াই তাতে প্ৰেছত কাম কৰি পেলাই তেওঁৰ অধ্যৱসায় দেখি পেলাই, তেওঁৰ বুৎপত্তি দেখি পেলাই, আগ্ৰহ দেখি পেলাই, কষ্ট সহিষ্ণু গুণ দেখি পেলাই তেওঁ আনকি এনেকুৱা আছিল, মোক তেখেতে নিজ মুখে কোৱা কথা যে সেই সময়ত কলিকতীয়া পাব্লিচাৰবিলাকে বহুত অসমত ব্যৱসায় কৰিছিলে। কিতাপ পত্ৰবিলাকতো আমি কলিকতাতে কৰিব লাগিছিলে, সেইবিলাক কৰিব লাগে। আনকি নতুনকৈ নোটছৰ কাম আৰম্ভ হৈছিলে। পদ্ম বৰদলৈয়ে নভেলো লিখিলে, নোটছো লিখিলে, বাতৰি কাকতো কাম কৰিলে। তাৰমানে ভাবক, ল'ৰা ছোৱালীৰ নোটছৰ কাম। তেখেত মানে ধুৰন্ধৰ ফাঁকিবাজ ধৰণৰ মানুহ নাছিলে। যিটো ভাবিছিলে সেইটো মুখেৰে স্পষ্টভাৱে ওলাইছিলে, লোক ঢাক নাছিলে, বেছি খোলা মেলা আছিলে। সেইকাৰণে বহুতে হয়তো তেওঁ বেয়াও পাইছিলে, মানে বুকুত পেটত আৰু কোনো কথা ৰাখি নথৈছিলে। এতিয়া তেখেতে কিন্তু এই একে সময়তে হাতত সাংবাদিকতাৰ কামো কৰিছে হিন্দুস্তান ষ্টেণ্ডাৰ্ডত, ইফালে আকৌ তেওঁ প্ৰেছত চোৱা কামো কৰিছে। কাৰণ তেতিয়া অৰ্থনৈতিকভাৱে খুব সবল নাছিল তেখেতে, গতিকে পইচা লাগে। আৰু এইফালে ঘৰখনত বালিগাঁৱৰ ঘৰখনত খুব মানে তেতিয়া সেনেকুৱা ধৰণৰ নাছিলে। প্ৰায় তেখেতে মোক কোৱা মতে তেখেতৰ বিয়াৰ কাহিনীটো বৰ ইণ্টাৰেষ্টিং। মই ঘপককৈ মাজত বিয়াৰ কথা এটা কৰিছোঁ। তেখেতৰ মানে কি হয়, ঘৰৰ পৰা এখন সদায় ইনলেণ্ড লেটাৰ এখনত চিঠি এখন যায়, দেউতাকে লিখে, পদ্ম টকা কেইটামান পঠাবি, ঘৰত অমুক তমুক 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 তমুক। তো এনেকৈ সদায় ইয়াতে মাহেকত এনেকুৱা ইনলেণ্ড লেটাৰ যায়েই আৰু যাই পেলাই লাহে লাহে তেওঁ আৰু ইনলেণ্ড লেটাৰখন নপঢ়া হ'ল, এলেহুৱা আছিল। ইনলেণ্ড লেটাৰখন আৰু চিঠিখন নোখোলা হ'ল, থৈ দিয়ে আৰু দি পেলাই কি কৰে, পইচা চিঠিখন আহিলেই মনি অৰ্ডাৰ কৰি পইচা পঠাই দিয়ে। তো এনেকৈ এবাৰ হুলস্থুল কি হ'ল, ঘৰৰ পৰা মানুহ একদম হুলস্থুলকৈ কোনোবা কাৰোবাক মানে ট্ৰাংকখন বুক কৰি গ'লে, তইতো একদম বৰবাদ কৰিলি, এবাৰ নাক কাণ কটালি, হেৰি কৰিলি, কি তোৰ বিয়াৰ দিন ঠিক কৰিছিলোঁ, এইবিলাক কি হ'ব এতিয়া। এইফালে ছোৱালীৰ ঘৰতো কান্দা হুলস্থুল, বিয়াৰ ডেট ঠিক কৰিছে, চব ঠিক ঠাক কৰিছে। তেতিয়াৰ দিনততো আৰু ইমান সুধা বছৰৰ কথা নাই। পদ্ম বৰদলৈৰ বিয়াৰ বয়স হৈছে কাৰণে ঘৰৰ মানুহে বিয়া ঠিক কৰি পেলাই তেওঁক বিয়াৰ ডেট দি পেলাই ঘৰলৈ মাতি পঠাইছিল। তেওঁ চিঠিয়েই নুখুলিলে, ঘৰত নুখুলেই। এইটো এটা সত্য কথা, তেখেতে নিশ্চয় জানে ভালকৈ। আৰু তাৰ পৰৱৰ্তী সময়তে পিছৰ বাৰত বিয়াৰ ঠিক কৰোঁতে ঘৰৰ মানুহৰ একদম বুকু কঁপি আছে যে আহেনে নাহে। অলপ বহেমিয়ান টাইপৰ আছিলতো, আহেনে নাহে কি ঠিক। জোৰোণৰ আগদিনা কোনোমতে গৈ ওলাইছে বুলি কয়, তেখেতে নিজে কোৱা কথা। যি কি নহওক, মই কৈ আছিলোঁ বেলেগ কিবা কথা, যে তেখেতে তাৰ সেই বস্তুটো সাহিত্য যিটো বস্তুৱে কৰিছিল, মন পুতি কৰিছিল। তেখেতে যে ল'ৰা ছোৱালীৰ কাৰণে নোটছৰ কাৰবাৰবিলাক যেতিয়া মানে পাব্লিচাৰবিলাকে খুব তেতিয়াকৈ কৰিছিল, অসমত কোনো এনেকুৱা নোটছ লিখা মানুহো নাই, কিন্তু দৰকাৰ আছিল। পদ্ম বৰদলৈয়ে হেনো তেওঁ পঢ়া শুনাটো ভাল আছিল যিহেতু, নিজে সেইবিলাক পাঠ্যপুথি ভালকৈ অধ্যয়ন কৰি তাৰপিছত নোট প্ৰিপেয়াৰ কৰিছিল। এইবিলাক কামো কৰিছিল কাৰণ পইচাটো খুব দৰকাৰ আছিল, কিন্তু কামটো সততাৰে কৰিছিল। তাত কোনো ফাঁকি দিয়া নাছিল। কাৰণ নোটছ এখন কৰিলে তাত বহুত 30খন কথাও থাকে, তাত ভুলকৈ ল'ৰা ছোৱালীক কোনো হেৰি দিব নোৱাৰে। বিভিন্ন বিষয়ত নোটছৰ কামো কৰিছিল। আৰু প্ৰুফ চাইছিলে, ৰাতি কেতিয়াবা এনেকুৱা হয় তেওঁ 24 ঘণ্টাৰ 18 ঘণ্টালৈকে কাম কৰে। কেতিয়াবা হেনো তেওঁ প্ৰেছৰ বাহিৰৰ এখন বেঞ্চ আছিলে, বেঞ্চতে এনেকৈ শুই থাকে, গাৰু চাৰু নাই, হাতখন এনেকৈ দি শুই থাকে, এনেকুৱাও কাম কৰিছিলে। আৰু তাৰপিছত লাহে লাহে তেওঁতো সাংবাদিকতাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ'ল। আপোনালোকে জানে হিন্দুস্তান ষ্টেণ্ডাৰ্ডৰ কাৰণে শ্বিলঙলৈ গ'ল, শ্বিলঙত কাম কৰিলে। শ্বিলঙত বহুত ইণ্টাৰেষ্টিং কাহিনী আছে, তাৰতো কিছুমান কথা মই ইয়াত ক'বই নোৱাৰোঁ। বহুত মানে খুব ইমান ভাল লগা, মানে ভাবিব নোৱাৰা অদ্ভুত ধৰণৰ কিছুমান কাম কৰিছিলে তেখেতে। বহুত কাহিনী আছে, সেইবিলাক মই কম নহওঁতে গোটেইবিলাক নাজানে। যি নহওক, তাৰপিছত তেখেতে সাংবাদিকতাটো খুব ভালকৈ ল'লে। লৈ পেলাই তেখেতে কৈছিলে যে তেতিয়া তেওঁ ৰিয়েলাইজ কৰিলে যে যিহেতু তেওঁ লিখিয়ে খাব বুলি ঠিক কৰিছে, লিখাটো অকণমান এনেকুৱা হ'লে ভাল হ'ব য'ত সমাজৰ এই নিপীড়িত বঞ্চিত মানুহখিনিৰ কাৰণে তেওঁ কিবা এটা যদি বাট দেখুৱাব পাৰে, তেওঁ যদি কিবা অকণমান আঙুলিয়াই দিব পাৰে, সেইটো ভাল হ'ব। সেইটো কাৰণে তেওঁ সাংবাদিকতাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ'ল। সমান্তৰালভাৱে সাহিত্যত তেখেতৰ খুব নিচা আছিল যিহেতু, আৰু কলিকতাত থাকোঁতে তেখেতে ইতিমধ্যে কেইবাখনো উপন্যাস লিখিছেই। পৰৱৰ্তী সময়ত শ্বিলঙলৈ আহিও লিখিলে। আপোনালোকে চবেই পঢ়িছে, মনৰ দাপোন, খবৰ বিচাৰৰ বাবে, এইবিলাক কিতাপ চবেই স্বপ্ন সত্য বাস্তৱ বা ৰঙা ৰং। আমি 30-40 বাৰ ৰঙা ৰং পঢ়ি দিছোঁ। আনকি এতিয়াও স্বপ্ন সত্য বাস্তৱ এতিয়াও পঢ়ি পেলাই মনটো পায়, কিমান বছৰ আগতে লিখা কিতাপ। মোৰো এনেকুৱা লাগে, মোক কিনা আমাৰ মৰম কুমাৰে এটা ইণ্টাৰভিউ লৈছিলে, মই তাত কৈছোঁ যে এতিয়াও মই পাৰ্চনেলি এনেকুৱা কৰোঁ যে অসমীয়া সাহিত্যৰ ভাষাটো ৰিচ হ'বৰ কাৰণে যিসকলে লিখা মেলা
কৰে বা কৰিব খুজিছে ভৱিষ্যতে মইতো তেখেতসকলক এইটো দিহা দিওঁ বা সেই দিহাটো মই যিটো মানিছিলোঁ ক'ব খোজোঁ যে যেতিয়া নিজৰ ভাষাটো অকণমান দুৰ্বল হোৱা যেন লাগে অলপ শব্দ গাঁথনি শব্দ চয়ন অকণমান উইক হৈছে নেকি এনেকুৱা কিছুমান যদি ভাৱ আহে তেতিয়াই যদি কোনোবাই ইচ্ছা কৰে পদ্ম বৰকটকীৰ লেখা পঢ়ি দিব পাৰে পদ্ম বৰকটকীৰ কেইখনমান কিতাপ পঢ়ি দিয়ক লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআইৰ সাধুকে ধৰি দুখনমান কিতাপ পঢ়ি দিয়ক ডক্টৰ হীৰেণ গোহাঁই পঢ়ি দিয়ক মই ভাবোঁ এই ৩-৪জন বা আব্দুল মালিকৰ ২-এখন নভেল পঢ়ি দিয়ক তাৰপিছত আপুনি নিজেই গম পাব এমাহ পিছত আকৌ আপোনাৰ ভাষাটো আকৌ ৰিচ হৈছে মই ভিটামিনৰ দৰে এক কথা ইউজ কৰোঁ এতিয়াও কৰোঁ মই মানে পঢ়া কিতাপকে একো আমনি নালাগে মই গম পাওঁ যে মোৰ ভাষাটো খুব এই নিউজ লিখি কিবা লাগি খুব মানে বেয়া হৈছে ভাষাটো মাধুৰ্য নাইকিয়া হৈছে তেতিয়া মই অকণমান এইবিলাক মানে ইউজ কৰোঁ কিন্তু মই ইয়াত উপস্থিত থকা যিসকলে লিখা মেলা কৰে আৰু কৰি আছে বা ইচ্ছা আছে তেখেতসকলক এই পুথিটো কৰি চাবৰ কাৰণে অনুৰোধ কৰিব পাৰোঁ কি নহওক পদ্ম বৰকটকীয়ে অসমীয়া সাহিত্যত অসমীয়া সাংবাদিকতাত বহুতখিনি নতুনত্বৰ কাম কৰি গ'ল তেখেতে ব্যক্তি হিচাপে যিজন পদ্ম বৰকটকী আছিলে যিজন খোলা মেলা আছিলে তেখেতৰ লিখা মেলাটো সেইবিলাক তেখেতে দাঙি ধৰিছিলে আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনতো তেখেতে নতুন ধৰণৰ কিছুমান চেলেঞ্জিং কাম কৰিছিলে মই নিজে যেতিয়া 85 চনৰ পৰা তেখেতৰ লগত আজিৰ সময়ত আমি যেতিয়া কাম কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ তেখেতৰ বিষয় বাছনি যে এই বস্তুবিলাক ৰুটৰ বস্তুবিলাক গ্ৰাছৰুটৰ কোনটো বস্তুৰে সমাজৰ আচলতে উপকাৰত আহিব পাৰে বা কোনটো বস্তুৱে আচলতে সমাজ জীৱনত কিবা এই মুহূৰ্তত দৰকাৰ আছে এই বিষয় বাছনিবিলাক কৰাত তেখেতৰ সাংঘাতিক মানে প্ৰতিপত্তি কি কয় উৎপত্তি আছিলে যথেষ্ট তেখেত মানে চিন্তা কৰিব জানিছিলে আৰু চিন্তা কৰিব জানি তেখেতে তেনেকৈ ৰৈ থকা নাছিল লগে লগে সেইটো কেনেকৈ লগে লগে তৎমুহূৰ্ততে ইমপ্লিমেণ্ট কৰা ধৰণৰ মানুহ আছিলে আৰু অত্যন্ত আধুনিক মানসিকতাৰ মানুহ আছিলে অত্যন্ত আধুনিক আছিল মনটো আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনতো সেই একেটা বস্তু আমি বিচাৰি পাইছিলোঁ তেখেত আৰু তেখেতৰ নিৰ্ভীকতা এতিয়া সুতৰ বিপৰীতে সেইটোৱে তেখেতৰ আচলতে চিনাকি সদায় সুতৰ বিপৰীতে আছিল 10জন মানুহে যি ধৰণে চিন্তা কৰিব পদ্ম বৰকটকীয়ে অকণমান অলপ বেলেগ ধৰণে তাক চিন্তা কৰিব জানিছিল আৰু সেইটো তেখেতৰ জন্মগতই আছিল বা চৰ্চা কৰি কৰি হয়তো তেখেতে সেইটো শিক্ষা লৈছিলে গতিকে সুতৰ বিপৰীতেতো পদ্ম বৰকটকীৰ চিনাকি তেখেতে এই নিৰ্ভীকতাটো তেখেতৰ বহু সময়ত আমি বিচাৰি পাওঁ তেখেতৰ লিখা পঢ়াবিলাকত প্ৰত্যেকটো সুতৰ বিপৰীতে সেই সময়ৰ লগত সময়ৰ প্ৰবাহৰ লগত মিলাই যদি আজি কিতাপখন ওলাব যদি চাই বহুতে পঢ়ি দেখিব সেই সময়ত তেওঁ য'ত ধৰিব লাগে শাসকক বা ৰাজনীতি কৰাসকলক য'ত ধৰিব লাগে সেই পইণ্টটো তেখেতে গম পাইছিলে আৰু তাত নেৰানেপেৰাকৈ তেওঁ ধৰি পেলাই এৰি দিয়া নাছিলে ফ'ল' আপ কৰিছিলে এবাৰ ধৰি জাপ মাৰি এৰি যোৱা বিধৰ মানুহ তেওঁ নাছিলে কিবা এটা ষ্টৰি কৰি পেলাই দুদিনমান হুলস্থুল হৈছিলে তাৰপিছত ধৰি পেলাই তেওঁ বেলেগ ফালে গুচি গ'লে এনেকুৱা নহয় তেখেতে ফ'ল' আপ কৰিছিলে খুব আৰু যেতিয়া 1985 চনত যেতিয়া আজিৰ সময়খন প্ৰথম অৱস্থাত ওলাওঁতে খুব জনাজাত নাছিলে পিছলৈ কাৰণ এখন সন্মানীয় এখন সাহসী আলোচনী বুলি খুব নাম হৈ গৈছিলে তেতিয়াৰ দিনত মোক খুব স্মৰণ কৰি খুব ভাল লাগে আৰু সেই আলোচনীখনত তেতিয়া 15 দিনা হওঁতে আমি সম্পূৰ্ণ এখন ৰাজনৈতিক আলোচনীৰ ধৰণে মানে ৰাজনৈতিক সাংবাদিকতাটো যেতিয়া আচলতে ভালকৈ আৰম্ভ হোৱাই নাছিল সেই আৰম্ভণিৰ এটা পৰ্ব আৰম্ভ হৈছিল আৰু সেই আৰম্ভণিটোত আজিৰ ৰাজনৈতিক সাংবাদিকতা আমাৰ চাৰিওফালে ভাৰতবৰ্ষৰ কথাটো ক'বই নালাগে অসমত এতিয়া পলিটিকেল জাৰ্নেলিজমটো এটা একেবাৰে চিৰাচৰিত এটা ধৰণৰ সকলোৱে কৰে কিন্তু অসমত ৰাজনৈতিক সাংবাদিকতাৰ ধাৰাটোও বোধ হয় মই ভাবোঁ সুতৰ বিপৰীতে পদ্ম বৰকটকী ডাঙৰীয়াই আৰম্ভ কৰিছিল তেখেতে আৰু এই আজিৰ সময়তে বহুত তেওঁৰ প্ৰশাসকৰ বহুতৰ লগত তেওঁৰ তৰ্ক বিতৰ্ক হৈছিল যুক্তিৰে তথ্যৰে তেওঁ সেইবিলাক ভাষাটো খুব চফ্ট ৱৰ্ড কিন্তু ইমান মানে সোমাই যোৱাকৈ তেওঁ কেনেকৈ লিখিছিল যিটো কথা হয়তো আমি মৰিলেও শিকিব নোৱাৰিম আমি ইমান শক্তি নাই ইমান তেখেতে এটা কথা কৈছিল যে লিখাটো এখন ছবিৰ দৰে মোৰ এতিয়াও মনত পৰে মই ভিজুৱেলাইজ কৰিব পাৰোঁ তেখেতক যে লিখাটো এখন ছবি অঁকাৰ দৰে এজন শিল্পীয়ে যেনেকৈ ছবি এখন আঁকিলে এনেকৈ দিলে পটককৈ এটা ফোট দিয়াৰ লগে লগে মানুহজনী বেলেগ এটা মূৰ্তি হৈ যায় ফোটটো মুচি দিলে এটা বেলেগ হৈ যায় ইয়াত এনেকৈ এডাল দি পেলাই এনেকৈ দিলে চকু পানী হয় গতিকে লিখাটো এখন ছবিৰ দৰে আমিও প্ৰতিটো শব্দ ব্যৱহাৰ কৰোঁতে শিল্পীয়ে যেনেকৈ তুলিকাডাল য'ত যেনেকৈ ৰংটো দিব লাগে তেনেকৈ আঁকে ঠিক আমিও তেনেকৈ প্ৰত্যেকটো শব্দ উচিত অনুচিত বিচাৰ কৰি অভিধানৰ পৰা আচলকৈ আমি উপযুক্ত শব্দটো বিচাৰি উলিয়াই প্ৰয়োগ কৰিব লাগিব আৰু তেখেতৰ এই সহজ আৰু তেখেতৰ উপন্যাসেই হওক যিসকলে পঢ়া নাই বহুতে হয়তো বেছিকৈ চবেইতো পঢ়িছে কিন্তু কিছুমানে কমকৈ পঢ়িবও পাৰে বা সাংবাদিকতাৰ ৰচনা যিখিনি আছে
গম পাব যে তেখেতে অভিধানৰ আমি যেটো কলোকিয়েল আমি এতিয়া কথা পাতিলে ভালনে ভালে আছানে আমি যেনেকৈ কথা পাতোঁ আমাৰ মাজত সেই লেখাবিলাক ঠিক তেনেকুৱাই আছিলে কিন্তু পঢ়ি থাকিলে আপুনি একাত্ম হৈ যাব পাৰে আৰু তেখেতৰ যিটো নেৰেটিভ টেকনিক উপন্যাসৰ যিটো বৰ্ণনাৰ যিটো তেওঁৰ দক্ষতা মইতো ভাবোঁ বঙালী সাহিত্যতো তেনেকুৱা এজন দুজন হয়তো আছে কিন্তু আমাৰ অসমীয়া সাহিত্যত সেই বৰ্ণনা এটা পেৰেগ্ৰাফত নদীৰ ঘাটৰ এটা ছবি দাঙি ধৰিবৰ কাৰণে ইমান কম সময়ত কেইটামান চেণ্টেন্সত কেনেকৈ তেওঁ পাৰিছিল এই বস্তুটো আচলতে মই ভাবোঁ এইটো গৱেষণাৰ বিষয় একেবাৰে যিসকলে সাহিত্যৰ ওপৰতে লাগি আছে বা গৱেষণা কৰিছে অধ্যয়ন কৰি আছে সাহিত্যৰ ছাত্ৰসকলে এই বস্তুটো এই ধৰণৰ কথাবিলাক পদ্ম বৰকটকীৰ লিখাক লৈ পেলাই গৱেষণা কৰাৰ মই ভাবোঁ ফল আছে মই আচলতে খুব চিজিল লগাই কথা ক'ব নোৱাৰিম পদ্ম বৰকটকীৰ বিষয়ে কাৰণ মোৰ ইমান আহি পেলাই মগজত বিভিন্ন কথা আহি খুন্দা মাৰিছে একে সময়তে কিন্তু মই ইনডিচিপ্লিন ধৰণে কৈ গৈ আছোঁ যি মন যায় কৈ আছোঁ আপোনালোকক আমনি নাপাব অনুগ্ৰহ কৰি আৰু তেওঁ এজ এ হিউমেন বিং এই বস্তুটো খুব মই মন কৰিছিলোঁ ইমান মৰমীয়াল ইমান মানে মৰম অন্তৰত ভিতৰখনত তেখেতৰ সেই বস্তুটো আছিলে সকলোকে আৰু কেতিয়াও মই তেখেতৰ অৰ্থনৈতিক অত্যন্ত দুৰ্দশাৰ দিনতো মই তেখেতক মই পাইছোঁ আৰু তেখেত যিটো লিখা মানুহ কেতিয়াবা এখন কিতাপ লিখি বহুত টকা পাই যায় কেতিয়াবা কি হয় একো কাম কৰা নাই কিছুদিন ধৰক 4-5 মাহ পইচা নাই খুব কম পইচা মই দেখিছোঁ এই পইচা নথকা দিনত যিটো পদ্ম বৰকটকীৰ যিটো প্ৰাণৱন্ত হাঁহি সুন্দৰ একদম ফূৰ্তিবাজ আৰু পইচা থকা দিনতো একেই আৰু অকাতৰে দিব পাৰিছিল বিলাই দিব পাৰিছিল এই ধৰণৰ কথাবিলাক আছিলে এজ এ হিউমেন বিং মানে মানুহ এজনৰ যিটো মানৱীয়তাৰ যিটো কথা থাকিব লাগে সেইটো মই ভাবোঁ সম্পূৰ্ণ ক্ষেত্ৰত পদ্ম বৰকটকীৰ সেই মানৱীয় দিশটো আমি মানে সম্পূৰ্ণ ক্ষেত্ৰত আছিলে আৰু পদ্ম বৰকটকীক যিসকলে লগ পাইছে তেখেতৰ সেই মধুৰ সেই হাঁহিটো লগ পোৱাৰ লগে যিটো হাঁহি মাৰে সেই হাঁহিটো আমিতো আজিকালি হাঁহিয়ে নাপাওঁ হাঁহিবলৈ পাহৰিছোঁ তেখেতে সদায় হাঁহিছিল আৰু কৈছিলে হাঁহিয়ে স্বাস্থ্য দিয়ে তেখেতে দুখৰ দিনতো হাঁহিছিল সুখৰ দিনতো হাঁহিছিল হাঁহিৰ একো পাৰ্থক্য ধৰিব নোৱাৰে তেওঁ এইমাত্ৰ দেখিলে ক'ব নোৱাৰে তেওঁৰ জেপত হয়তো 10,000 টকা আছে আৰু কেতিয়াবা দেখিব তেওঁৰ 2 টকা আছে এনেকুৱা দিনো গৈছে একে সময়তে একেধৰণে থাকে আচলতে মাটিৰ মানুহ আছিলে জীৱনত আৰু ইমানখিনি অভিজ্ঞতা তেওঁ পালে এই অভিজ্ঞতাবিলাকে তেওঁক আচলতে খুব শক্তি দিলে আৰু সাহস দিলে আৰু কাকো পৰুৱা নকৰা এই কাৰবাৰটো তেখেতৰ পৰা মই দেখিলোঁ আমি ভয় কৰিছিলোঁ কিন্তু এইবুলি আৰু যুদ্ধ কৰিবলৈ হাত ভৰি দাঙি যোৱা ধৰণৰ নাছিলে খুব মোলায়েমকৈ হ'লেও মানে প্ৰতিটো কথাক মানে প্ৰতিবাদ কৰি পিনে AGP অগপ শাসনলৈ অহাৰ দিনত এতিয়া মই নিজে স্মৰণ কৰিব পাৰোঁ যে আজিৰ সময় আমি যেতিয়া প্ৰথম অগপ শাসনলৈ আহিছিলে আমি খুব ভালকৈ ছাপোৰ্ট দিছিলোঁ যে এটা আঞ্চলিকতাবাদী দল এটা শাসনলৈ আহিছে আহি পেলাই অসমখনক ইমান এটা দীঘলীয়া সংগ্ৰামৰ পিছত আহিছে নিশ্চয় আমাৰ অসমখনৰ ভাল হ'ব যদিও অসম চুক্তিলৈ আমি ক্ৰিটিকেল আছিলোঁ অসম চুক্তি 14 আগষ্টৰ দিনা আমি তাৰ পৰৱৰ্তী সংখ্যাটোতে অসম চুক্তিক লৈ পেলাই আমি ডাঙৰ ইছ্যু এটা কৰিছিলোঁ পৰৱৰ্তী সংখ্যাটোতে তাৰপিছত যেতিয়া অক্টোবৰত গভৰ্ণমেণ্ট ফৰ্ম হ'ল চৰকাৰ গঠন কৰিলে তেতিয়া কিন্তু আমি মানে পদ্ম বৰকটকীৰ নেতৃত্বত আজিৰ সময়ে আমি এটা নতুন দল আহিছে তেওঁলোকক সুযোগ দিব লাগে কাম কৰিবলৈ এই সুযোগটো আমি দিছিলোঁ আৰু যথেষ্ট তেওঁলোকক আমি ছাপোৰ্ট দিছিলোঁ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াকে ধৰি পেলাই সম্পূৰ্ণ মন্ত্ৰীসভাখনক যথেষ্ট ধৰণে আগুৱাই দিয়া হৈছিল কিন্তু যেতিয়াই তেওঁলোকৰ বিসংগতিবিলাক চকুত পৰিল তেতিয়াও কিন্তু বহু সংবাদ পত্ৰ বা মিডিয়াই বহু সময়ত যে দেখিলে বহুতেই দেখিও অকণমান এৰাই চলিছিল এই অৰ্থত বেয়া ভাবক নহয় ঠিক আছে অলপ চলপ ভুল কৰিছে অলপ যাওকচোন বাৰু আৰু অলপ সুযোগ দিওঁ আৰু অলপ যাওক হ'ব এইখিনি ভুলো এৰি দিছোঁ কিন্তু পদ্ম বৰকটকী তেনেকুৱা নাছিলে তেখেতে যেতিয়াই বিসংগতিবিলাক আৰম্ভ হৈছিল তেতিয়াই কিন্তু তেখেতে লিখিবলৈ আৰম্ভ কৰিছিল গতিকে এই কথাবিলাকৰ পৰা শিক্ষণীয় বহুত আছে আমি বহুত কথা শিকিব লাগিছিলে আৰু বহুতখিনি শিকিলোঁ হয়তো নিশিকা বুলি ক'ব নোৱাৰোঁ কাৰণ তেখেতে গুৰু আছিল আঙুলিত ধৰি তেখেতে লিখিবলৈ শিকালে কেনেকৈ সাংবাদিকতা বস্তুটো ভাল পাব লাগে সাংবাদিকতাৰ বৃত্তিটোলৈ কেনেকৈ জীয়াই থাকিবলৈ সাহস কৰিব লাগে গতিকে এই কথাবিলাক তেখেতেই মানে শিক্ষা দিছিলে গতিকে অসমীয়া জাৰ্নেলিজমৰ এই নতুন ধাৰাটোত তেখেতে আওপকীয়াকৈ আচলতে বহু মানুহৰ সৃষ্টি কৰি থৈ গৈছে আজি এনেকুৱা এখন লিষ্ট বনালে হয়তো দীঘলীয়া এখন লিষ্ট হ'ব যিসকলক তেখেতে সাংবাদিকতা কৰি পেলাই আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিছে আৰু অসমৰ যথেষ্ট কেইজন জ্যেষ্ঠ সাংবাদিকো মানে
তেখেততকৈ ঘনিষ্ঠ কিন্তু জ্যেষ্ঠ বহুকেইজন সাংবাদিকে সশ্ৰদ্ধভাৱে তেখেতক এতিয়াও স্মৰণ কৰে আৰু তেখেতৰ খুব ঘনিষ্ঠ বন্ধু আছে মই আচলতে ইমানখিনি কথা ক'লোঁ ভয় লাগিছে ছাৰক মই চোৱাই নাই তেখেতৰ খুব ঘনিষ্ঠ আছিলে কাৰণ দুইজনে অগ্ৰদূতত ফটো বিপৰীত যিটো কেতিয়াও এৰা নাছিলে তেখেতে আৰু ময়ো এৰা নাছিলোঁ 85 চনৰ পৰা মৃত্যুৰ সেই মাহটোলৈকে তেওঁক মই আছিলোঁ আৰু মৃত্যু শয্যালৈকে মই আছোঁ এৰা নাই গুৰুজনক বহুত কিবা কিবি দিব লাগে আমি এতিয়ালৈকে এই ক্ষেত্ৰত আচলতে ব্লক মাৰিছোঁ কিন্তু মোৰ ভাল লাগিছে তেওঁৰ কন্যা কমনৈ বংশীহঁতে মাইমনহঁতে দেউতাকক স্মৰণ কৰি মনত ৰাখে এনেকুৱাকৈ কিবা কিবি পাতিয়েও আছে আৰু এই কথাটোলৈ আজি বহুত বছৰ ধৰি তেওঁলোকে লাগি আছিলে কষ্টকৰ হয় কমনৈৰ যথেষ্ট ডাঙৰ দায়িত্বত থকা চাকৰি কৰি যিহেতু তাৰ মাজতে কিন্তু আজি যিটো উপলক্ষত আমি ইয়াত গোট খাইছোঁ সেইটো সঁচাকৈ অত্যন্ত এটা ভাল লগা কথা হৈছে আৰু এই ফটোৰ বিপৰীতে পঢ়ি পেলাই আমি আকৌ এবাৰ পুৰণি অন্ততঃ বিগত 4টামান দশকৰ আমি স্মৃতি মনত পেলাব পাৰিম অসমৰ কেনেকৈ অসমখন কেনেকৈ বিশেষকৈ 85 চনৰ পৰা কেনেকৈ ধৰণে পৰিৱৰ্তন হ'ল কেনেকৈ ধৰণে জাপ মাৰি আমি ক'ত গ'লোঁ এই ধৰণৰ কথাবিলাক তাত সম্পূৰ্ণকৈ আছে তো এটা কথা খালি বেয়া লাগে হয়তো ইয়াত থকা হলত থকা বহুতৰ কাৰণে সেইটো বহুতে ভাবি থাকে ময়ো ভাবি থাকোঁ মোৰ কাৰণে এইটো মিষ্টেৰিয়াছ ৰহস্যজনক কথা যে অসমৰ বহু সাহিত্যিকে বিভিন্ন ধৰণে স্বীকৃতি পালে চৰকাৰী স্বীকৃতি বেচৰকাৰী স্বীকৃতি এইবিলাক বেলেগ বেলেগ ধৰণে দিয়া হ'ল এতিয়া পদ্ম বৰদলৈৰ কোনো লবি নাছিল তেখেতে অসমীয়া সাহিত্যক যিমান দি থৈ গ'ল সেই অনুপাতে অসমীয়া সাহিত্যক দিয়া মানে কি আমাক দি থৈ গ'ল অসমীয়াক দি থৈ গ'ল আমি তেখেতক কিন্তু সেই অনুপাতে দিয়াত ব্যৰ্থ হ'ল আমি মানে কি মই এইটো কথা আৰু ক'ৰবাতো উল্লেখ কৰিছোঁ ৰাইজেতো গোপীঠ খাই আমি অনবৰতে কৰিব নোৱাৰোঁ আমাক প্ৰতিনিধিত্ব কৰা অসমত বহু সংগঠন আছে আমাৰ অনুষ্ঠান যিবিলাকে আমাৰ হৈ কাম কৰে সেই অনুষ্ঠানবিলাকে পদ্ম বৰদলৈক কিয় উচিতভাৱে মৰ্যাদা সন্মান কিয় নজনায় মই প্ৰশ্নটো মোৰ সদায় থাকি গ'ল আৰু তেখেতৰ ঠিক আছে এসময়ত আৰম্ভণিৰ সময়ছোৱাত তেখেতৰ সাহিত্য কৃতিক লৈ পেলাই দুই এটা অশ্লীলতাৰ কথা বিচাৰিয়ে কৈছিল এইবিলাক অশ্লীলতা এতিয়া আজিৰ সাহিত্যই ক'ৰবাত মানে তুলনা কৰিব পাৰিনে তেখেতৰ সেই অশ্লীলতাৰ লগত কোনো তুলনাই নহয় তেখেতে আচলতে একো অশ্লীলতাৰ একো কথাই তেখেতৰ সাহিত্যত আজিৰ তুলনাত নাই বুলি ক'ব পাৰি গতিকে এইবিলাক কথাও এতিয়া দেখিছোঁ যিসকলে এতিয়া আমি পাতি দিয়া যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকত এই ধৰণৰ উচিত যাৰ দক্ষতা আছে উচিতভাৱে যিয়ে নিৰন্তৰ চৰ্চা কৰি গৈছে সেনেকুৱা বহু মানুহক বাদ দিছে তাৰ ভিতৰত কেইবাজনৰ ভিতৰত পদ্ম বৰদলৈক বাদ দিয়া তালিকাত 1 নম্বৰতে থ'ব লাগিব তেখেতৰ দক্ষতা যোগ্যতা অনুসৰি বিশেষকৈ মই কৈছোঁৱেই আপোনালোকে স্বীকাৰ কৰিব যে অসমীয়া আধুনিক সাহিত্য আৰু অসমীয়া আধুনিক সাংবাদিকতা তেখেতে যিজন মানুহে এটা নতুন ধাৰাৰ সৃষ্টি কৰিব খুজিছিল বা সৃষ্টি কৰিছিল সেই মানুহজনক আমি আচলতে অৱহেলা কৰি থাকোঁ গতিকে মই আশা কৰোঁ এতিয়াও সদায় আশা পানি আছোঁ যে মৰণোত্তৰভাৱেও তেখেতক সন্মান প্ৰদৰ্শন কৰা হ'ব অসম চৰকাৰে বা অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে জাতিৰ কথা ভবা বুলি কয় এই অনুষ্ঠানে তেখেতসকলে যোগ্যজনক বহুতকে দিছে বহু অযোগ্যকো দিছে কিন্তু এইটো কথা আপোনালোকেও জানে বহু অযোগ্যকো কিন্তু এইখন সমাজত বহুত মৰ্যাদা দিয়া হয় বহুত সন্মান দিয়া হয় কিন্তু পদ্ম বৰদলৈৰ লবি নাছিলে তেখেতে আৰু খুব খাৰাংখাচকৈ কথা কৈছিলতো ইচ্ছা কৰাহেঁতেন তেতিয়াই তেখেতে বহুতখিনি সা সুবিধা ল'ব পাৰিলেহেঁতেন পুৰস্কাৰৰ সা সুবিধাকে ধৰি অন্যান্য বহুত সা সুবিধা তেখেতে ল'ব পাৰিলেহেঁতেন কিন্তু এইবিলাক নকৰিলে সেইকাৰণে আমি আচলতে তেখেতৰ প্ৰতি আৰু অধিক মনোনিৱেশ কৰিব লাগে যে এজন ইমানেই নিজকে নিজৰ এককেই নিবিচৰা এজন ত্যাগী এজন সাহিত্যিক সাংবাদিকক আমি কিয় এনেকৈ অৱহেলা কৰি আৰু কিমান দিনলৈ আমি থ'ম গতিকে মোৰ আৰু খেলি মেলিকৈ আৰু বহুত কথাই হয়তো মই ক'ব পাৰিলোহেঁতেন আৰু ক'বলৈ বহুকেইজন আছে এইখিনিকে কৈ মই পদ্ম বৰদলৈৰ স্মৃতিত মোৰ গভীৰ শ্ৰদ্ধা জনাইছোঁ আৰু আজি মই এই জীৱনটো যিয়ে নহওঁ মই যিয়ে নহয় এইখিনিলৈ কিন্তু তেখেতে মোক ঠেলি আনিছে সেইটো কথা মই আমৰণ আমৃত্যু জীৱনত মানুহৰ বহুকেইজন গুৰু থাকে মোৰ 3-4জন গুৰু আছে তাৰ ভিতৰত আদি গুৰু কিন্তু মোৰ লিখা মেলা এইবিলাক লৈ বা এইটো আজি মই সাংবাদিক হৈছোঁ যে আদি গুৰু পদ্ম বৰদলৈ এই কথা মই সদায় স্বীকাৰ কৰিবই লাগিব তেখেতৰ স্মৃতিত মই তেখেতৰ জন্মদিনত তেখেতৰ আত্মাই শান্তি পাওঁ আমাক সকলোকে আশীৰ্বাদ দিয়ক তাকে কামনা কৰি